Hello friends, মই এতিয়া ডিংগলৈ গৈ আছোঁ। ডিং যিটো পৌৰসভা কাৰ্যালয়, মই তাত আজি গৈ আছোঁ আৰু মোৰ নামত এটি চেক আহিছে। মই তাৰ পৰা আজি গৈ চেকটো সংগ্ৰহ কৰিবলৈ ডিংগলৈ গৈ আছোঁ আৰু ডিংগলৈ যোৱাৰ যিটো ৰাস্তা সেইখিনি দেখুৱাম আৰু আপোনালোকে মোৰ লগত আজি এই ৰাস্তাৰ বৰ্তমান যি অৱস্থা, খুব সুন্দৰ ৰাস্তা, বহুত ধুনীয়া হৈছে, ভাল লাগে, চাব পাৰিব। ধন্যবাদ। হেল্ল' ফ্ৰেণ্ডছ, মই আজি আহিছোঁ ডিং পৌৰসভা কাৰ্যালয়লৈ। মই আজি ইয়াত আহিছোঁ এটি বিশেষ কামত। তো ক'বলৈ গ'লে মোৰ কাৰণে এটি ভাল খবৰ। যোৱা কেইদিনমান আগত যি অসম চৰকাৰৰ এই সংগীত মহাসংগ্ৰাম যিটো প্ৰতিযোগিতা এইটো আৰম্ভ হৈছিলে, এই সংগীত মহাসংগ্ৰামত মই যি সমষ্টি পৰ্যায়ত মই এই সংগীত পৰিৱেশনত গীত পৰিৱেশন কৰি মই তৃতীয় স্থান লাভ কৰিছিলোঁ। তাৰ কাৰণে মোৰ নামত এটি চেক আহিছে। মই আজি ইয়াত চেকটো সংগ্ৰহ কৰিবলৈ মই আহিছোঁ আৰু এয়া চাওক, ডিং পৌৰসভাৰ যিটো কাৰ্যালয়, মই আপোনালোকক অলপ দেখাই আছোঁ। কিমান টকা ইমান দিন দিয়া না, এতিয়া মানে ৰিচিপ্টটো দি দিছে। চেকটো ইতিমধ্যে সংগ্ৰহ কৰিছোঁ। এয়া আপোনালোকে চাই আছে, যি ডিং পৌৰসভা কাৰ্যালয়, এই ডিং পৌৰসভা কাৰ্যালয়ৰ যিটো চৌহদ, মই সেই চৌহদটো আপোনালোকক দেখাই আছোঁ। আৰু চাওক, খুব সুন্দৰ পৰিৱেশ, নিট এণ্ড ক্লিন পৰিৱেশ। চাওক, খুব ভাল লগা মুহূৰ্ত আপোনালোকক দেখাই আছোঁ। যিটো কাৰেণ্টৰ যিখিনি সাজ সজ্জা চব ইয়াতে আছে। এতিয়া মই লাহে লাহে গৈ ওপৰলৈ উঠি আছোঁ। মই আপোনালোকক ওপৰৰ পৰিৱেশ যিটো সেইটো মই দেখুৱাম। সঁচাকৈ ইয়াত আহিছোঁ, আহি মই বহুত সুখী হৈছোঁ, কাৰণ সকলোৱে মোক উৎসাহ উদ্দীপনা যোগাইছে। যে আৰু এটা কথা, মোক কিন্তু ইয়াত সকলোৱে কৈছে যে তুমি এই অসম চৰকাৰৰ এই সংগীত মহাসংগ্ৰামত তুমি যিটো গীত পৰিৱেশন কৰিছিলা, সেই গীতটো ইয়াত অলপ গাই দিয়া। মই গীতটো সেই সকলো গীতৰ সন্মুখত মোৰ গীতটো পৰিৱেশন কৰিছিলোঁ। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিঃশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ গোৱা কিয়? বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনি নিঃশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ গোৱা কিয়?
নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিলজ্জ বাবে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ থেংক ইউ এইমাত্ৰ মই ডিং যিটো পৌৰসভা কাৰ্যালয় মই তাৰ পৰা ওলাই আহিছোঁ এতিয়া আছোঁ মই ডিং বজাৰত মই তাত কিবা এটা খাবলৈ মই বিচাৰি আছোঁ এটা ভাল ৰেষ্টুৰেণ্ট মই এটা ৰেষ্টুৰেণ্ট মই পাই গ'লোঁ এতিয়া মই গৈ তাত সোমাম আৰু আপোনালোকক ৰেষ্টুৰেণ্টৰ বিষয়ে মই কিবা এটা ক'বলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অলপ আগুৱাই দিব ধন্যবাদ মজা পাই গ'লোঁ কিষাণ ৰেষ্টুৰেণ্ট মই পাই গ'লোঁ এতিয়া মই তাত গৈ সোমাম আৰু আপোনালোকক তাৰ ভিতৰুৱা যিটো পৰিৱেশ সেইটো মই আপোনালোকক দেখুৱাম ফ্ৰেণ্ডছ মই ইতিমধ্যে যি ডিং পৌৰসভা কাৰ্যালয় মই তাৰ পৰা চেকটো সংগ্ৰহ কৰিছোঁ চেক সংগ্ৰহ কৰি মই আহিছোঁ যি ডিং বজাৰত যি এটা আছে ৰেষ্টুৰেণ্ট তাৰ নামটো হ'ল দিচাং ৰেষ্টুৰেণ্ট খুব সুন্দৰ এটি ৰেষ্টুৰেণ্ট এই দিচাং ৰেষ্টুৰেণ্টত মই লাহে লাহে এখোজ কৰি মই আগুৱাই গৈ আছোঁ মই আপোনালোকক এই দিচাং ৰেষ্টুৰেণ্টৰ যি হাউচ বিল্ডিংটো মই আপোনালোকক দেখাই আছোঁ এই যে আপোনালোক চাই আছে দিচাং ৰেষ্টুৰেণ্টৰ যি ভিতৰুৱা যিটো পৰিৱেশ খুব সুন্দৰ লগা এটি দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ খুব সুন্দৰকৈ ডেক'ৰেশ্যন কৰি থৈছে বহুত ভাল লাগে আপোনালোকে আহিব ইয়াৰ পৰা আপোনালোকৰ যি সুস্বাদ খাদ্য ইয়াৰ পৰা আপোনালোকে গ্ৰহণ কৰিব পাৰিব আৰু মই মোৰ যিটো প্ৰিয় খাদ্য চিকেন চাওমিন এইটো মই এতিয়া অৰ্ডাৰ কৰিম তাৰপিছত মই চিকেন চাওমিন খাম মই অলপ আপোনালোক সেইটো দেখুৱাম আৰু ইয়াত যিসকল দাদা বাইদেউসকলে কাম বন কৰি আছে সেইসকলে খুব সুন্দৰকৈ ছাৰ্ভিচ প্ৰদান কৰি আছে মই সেইসকল দাদা বাইদেউক মোৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া এয়া মই যি দিচাং ৰেষ্টুৰেণ্ট মই তাত আহি মই কিন্তু এটা খাদ্য বহুত ভাল পাওঁ এইটো হৈছে চাওমিন এতিয়া মই চাওমিন অৰ্ডাৰ কৰিছিলোঁ এতিয়া মোক চাওমিন দিছে এয়া মই খাবলৈ আৰম্ভ কৰিছোঁ এয়া মোৰ যিটো ক'বলৈ গ'লে ফেভাৰিট ফুড হয় মই খাই আছোঁ চাওমিনটো হৈছে চিকেন চাওমিন গাইজ আপোনালোকে চাওক মই কেনেকৈ খাই আছোঁ এইটো মোৰ একদম ফেভাৰিট খাদ্য হয় মানে বহুত প্ৰিয় খাদ্য মই এইটো বহুত ভাল পাওঁ একদম বহুত মজা বহুত ভাল লাগিছে এতিয়া মই পানী খাই আছোঁ কেষ্টলৰ এই ৰেষ্টুৰেণ্টৰ যিটো ছাৰ্ভিচ সঁচাকৈ মই বহুত আপ্লুত হৈছোঁ ইয়াত মানে যিসকলে মানে আমাক এইটো ছাৰ্ভিচ আগবঢ়াই আছে সঁচাকৈ বহুত সুন্দৰ ক'বলৈ গ'লে আৰু ইয়াৰ যিটো মানে ডেক'ৰেশ্যনটো চাওক মানে কিমান সুন্দৰকৈ এইটো মানে সজোৱা আছে খুব সুন্দৰকৈ সজাই থৈছে
এতিয়া মই লাহে লাহে ঘৰলৈ উভতি আহিব ধৰিছোঁ। সন্ধিয়া হৈ গ'ল, বহুত টিংত বহুত দেৰি হৈ গ'ল আৰু আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি মই যি ব্লগত মই ভিডিঅ' আপলোড দিওঁ, আশা কৰোঁ আপোনালোকে এইখিনি ভিডিঅ' লাইক কৰে আৰু মোৰ চেনেলটো আৰু সকলোৱে চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, মোক অলপ আগুৱাই নিব। ধন্যবাদ থাকিল সকলোলৈ।